আগৰ ভিডিঅ'টো মই আপোনালোকক কৈছিলো যে ল'ৰাৰ 3200 মিটাৰ কিদৰে অনুশীলন কৰিব লাগে আৰু এই ভিডিঅ'টোত মই ক'ম যে আপোনালোকক ছোৱালীৰ 1600 মিটাৰ কেনেকৈ অনুশীলন কৰিব আৰু কেনেকৈ কৰিলে সোনকালে আপোনালোকৰ টাইমিং ইম্প্ৰুভ হ'ব। কাৰণ সময় যথেষ্ট কম আছে, মাত্ৰ 2 মাহে আছে বুলি ধৰি লওক। এই মাহটো বাদেই দিয়ক, যিহেতু বৰষুণ, ফিল্ড বোকা এইবিলাকত হয়তো প্ৰায় অনুশীলন বেয়াই হৈ গৈছে। চ' সেইকাৰণে 2 মাহ আছে বুলি ধৰি লওক, আৰু 2 মাহত আপোনালোকে কেনেকৈ অনুশীলন কৰিলে একদম ভাল টাইমিং আনিব পাৰিব। আৰু ছোৱালীয়ে মোক কৈও আছিলে বহুতে যে 1600 মিটাৰ কাৰণে চিডিউল দিবলৈ। চ' সেইকাৰণে ছোৱালীসকলে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু লগতে আপোনালোকে লিখি যাব। যদি লিখি নাযায়, নোট যদি কৰি নলয়, তেনেহ'লে আপোনালোকৰ পিছত প্ৰব্লেম হ'ব আৰু পাহৰি যাব কেনেকৈ অনুশীলন কৰে। সেইকাৰণে আপোনালোকে ভিডিঅ'টোত মই কৈ যাম আৰু আপোনালোকে লিখি যাব। চ' এতিয়া প্ৰথম দিনা আহিলে সোমবাৰ আপোনালোকে কি কৰিব, এটা 1600 মিটাৰ ৰানিং হ'ব আৰু 1600 মিটাৰ আপোনালোকে টাইমিং চাব পাৰে। যে মই ল'ৰাৰো 3200 মিটাৰ আছিলে, যিহেতু দেওবাৰে ৰেষ্ট থাকে আৰু সোমবাৰে, সেইকাৰণে আপোনালোকে 1600 মিটাৰ টাইমিং চাব পাৰে আৰু সেইদিনা আপোনালোকৰ বেষ্ট টাইমিং ওলাব। আপোনালোকৰ কিমান টাইমিং হয়, কি হয়, আৰু মোক টাইমিং বিলাক যদি পাৰে কমেণ্ট কৰি ক'ব, তেতিয়া মই জানিবলৈ পালে ভাল লাগে যে কিমান টাইমিং কাৰ লাগিছে, সেইখিনি যদি জানিবলৈ পাওঁ। চ' সেইকাৰণে কমেণ্ট কৰি জনাব। সোমবাৰে আপোনালোকৰ থাকিব এটা 1600 মিটাৰ আৰু তাৰপিছত আপোনালোকে একো কৰিব নালাগে, বেলেগ ষ্ট্ৰেচিং এক্সাৰচাইজ সেইবিলাক আপোনালোকে কৰিব পাৰে, লং জাম্পৰ অনুশীলন কৰিব পাৰে, বাকী বহুত বেছি আৰু কৰিব নালাগে। ইয়াৰ পিছত আহিলে মঙলবাৰ দিনা আপোনালোকৰ থাকিব 20ৰ পৰা 25 মিনিট সময় ৰানিং। আৰু 20ৰ পৰা 25 মিনিট সময় কেনেকৈ ৰানিং কৰিব ছোৱালীসকলে গম পাইছে নিশ্চয়। মই আগৰ যদি ভিডিঅ'বিলাক চাই থাকে তেনেহ'লে নিশ্চয় গম পাই যে মই পেচৰ কথা কওঁ, পেচ মেইনটেইন কৰাৰ কথা কওঁ। স্পীডটো আপোনালোকে কমা বঢ়া নকৰিব। ষ্টাৰ্টিং যিটো স্পীড কৰিছে একেটা স্পীডে যাবলৈ চেষ্টা কৰক। ষ্টাৰ্টিঙত এনেকুৱা নহয় যে একদম বহুত বেছি স্পীডত ষ্টাৰ্ট কৰি দিছে আৰু পিছলৈ একেবাৰে নোৱাৰা হৈ গৈছে, ভাগৰি গৈছে, সেইটো নহয়। চ' আপোনালোকে এটা এনেকুৱা স্পীড ধৰি ল'ব যিটো স্পীডত যাতে আপোনালোকে 20 মিনিট বা 25 মিনিট সময় ৰানিং কৰিব পাৰে। চাব, যিসকলে নোৱাৰিছে তেওঁলোকে 20 মিনিট কৰক, আৰু যিসকলে আগৰ পৰা কৰি আছে তেওঁলোকে 25 মিনিটলৈকে কৰিবলৈ চেষ্টা কৰক। ত' সেয়া আছিলে মঙলবাৰ ট্ৰেইনিং। ইয়াৰ পিছত আহিলে বুধবাৰ দিনা আপোনালোকে কৰিব লাগিব 4টা 800 মিটাৰ। এতিয়া 4টা 800 মিটাৰ আপোনালোকে কেনেকৈ কৰিব, এটা 800 মিটাৰ কৰিব লাগিব, এটা 800 মিটাৰ কৰি আপোনালোকে ৰেষ্ট ল'ব লাগিব আৰু হৈ পৰা 3 মিনিট, তাৰপিছত আকৌ এটা 800 মিটাৰ, ঠিক তেনেদৰে আপোনালোকে 4টা 800 মিটাৰ কৰিব লাগিব। আৰু প্ৰত্যেকটো 800 মিটাৰ চাব যাতে এটা হিচাপৰ যাতে পেচ মেইনটেইন কৰিব পাৰে, প্ৰত্যেকটো যেন একেই হয়। এনেকুৱা নহয় যে প্ৰথমটোত আপোনালোকৰ এনাৰ্জি আছে কাৰণে খুব বেছি স্পীড গৈছে আৰু পিছৰখিনি একেবাৰে বেয়া হৈ গৈছে, সেইটো নহয়। চেষ্টা কৰিব যাতে গোটেইকেইটা প্ৰায় একেই হয়। 2 ছেকেণ্ড 3 ছেকেণ্ড ইফাল সিফাল হ'ব পাৰে, 4 ছেকেণ্ড, একো কথা নাই। কিন্তু এনেকুৱা নহয় যাতে ইটোতকে সিটোলৈ একেবাৰে 30 ছেকেণ্ড 40 ছেকেণ্ড 1 মিনিট বেয়া হৈ গৈছে, তেনেকুৱা নহয়। বাকী মই টাইমিঙৰ কথা এইকাৰণে আপোনালোকক কৈ নিদিওঁ যে চবৰে টাইমিং বেলেগ বেলেগ হয়। বাকী ছোৱালীসকলে চেষ্টা কৰিব যাতে 3 মিনিট 3 মিনিট 10 ছেকেণ্ড তেনেকুৱাত চেষ্টা কৰিব, তাতকৈ বেছি লগাটো উচিত নহয়। সেইকাৰণে সিমানৰ ভিতৰত আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। 4টা 800 মিটাৰ কৰিব। আৰু যদি কোনোবা একেবাৰে নতুনকে আহিছে, নোৱাৰিছেই, তেনেহ'লে তেওঁলোকে 3টা কৰিলেও হ'ব। কিন্তু চেষ্টা কৰিব যিসকল আগৰ পৰা কৰিছে তেওঁলোকে যে 4টা কৰিব পাৰে। আৰু সেইটো আছিলে আপোনালোকৰ বুধবাৰৰ ট্ৰেইনিং। ইয়াৰ পিছত আহিলে বৃহস্পতিবাৰ দিনা আকৌ আপোনালোকৰ ছেম 1600 মিটাৰে ৰানিং হ'ব। আগতে কিন্তু বেলেগ আছিলে, কিন্তু এইবাৰ অলপমান বেলেগ হ'ব। চ' আপোনালোকৰ বৃহস্পতিবাৰে থাকিব এটা 1600 মিটাৰ আৰু 1600 মিটাৰত আপোনালোকে টাইমিং সিমানটা ভাল নহ'ব, সোমবাৰটো যিমান ভাল হৈছিলে, কাৰণ সোমবাৰটো আপোনালোকে ছানডে ৰেষ্ট লৈ পেলাই কৰিছিলে, আৰু দেওবাৰে যেতিয়া ৰেষ্ট লৈ পেলাই কৰে তেতিয়া কি হয়, আমাৰ টাইমিং ভাল হয়, অলপ ৰিকভাৰ হয়। কিন্তু এইটোত সিমান ভাল টাইমিং নোলাব, তো তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। এটা 1600 মিটাৰ কৰিব, 1600 মিটাৰটো কৰাৰ পিছত আপোনালোকে 4 পৰা 5 মিনিট সময় ৰেষ্ট ল'ব, ৰেষ্ট লৈ পেলাই 2টা 400 মিটাৰ কৰিব। তো 1600 মিটাৰটো কৰি তাৰপিছত আপোনালোকে 4 মিনিটমান ৰেষ্ট লৈ পেলাই এটা 400 মিটাৰ কৰিব, আকৌ আপোনালোকে 2 মিনিট ৰেষ্ট লৈ আকৌ এটা 400 মিটাৰ কৰিব। ঠিক সেইটো থাকিব আপোনালোকৰ বৃহস্পতিবাৰ অনুশীলন। আৰু কমপ্লিট কৰিবলৈ চেষ্টা কৰিব অনুশীলনখিনি, যিদিনা আপোনালোকৰ যিটো আছে সেইটো আপোনালোকে কমপ্লিট কৰিব চেষ্টা কৰিব। যদি কমপ্লিট নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ টাইমিং বিলাক ইমান সোনকালে ভাল নহ'ব। সেইকাৰণে চেষ্টা কৰিব যাতে যিখিনি দিছো সেইখিনি কমপ্লিট কৰিব পাৰে। বাকী টাইমিঙৰ কোনো কথা নাই। 400 মিটাৰত আপোনালোকে চেষ্টা কৰিব যাতে 1 মিনিট 40 ছেকেণ্ড মানলৈকে যেন যাব পাৰে। বাকী তাতকৈ যদি নতুন কোনোবা আছে, বেছি লাগিছে, কোনো কথা নাই, আমি চাই ল'ব নিজৰ আপোনালোকৰ কেনেকুৱা ষ্টেমিনা, কিমান দিনৰ পৰা অনুশীলন কৰি আছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব টাইমিং। ইয়াৰ পিছত আহিলে শুকুৰবাৰ দিনা আপোনালোকে 2টা ধৰণৰ ৱৰ্কআউট কৰিব পাৰে। যদি আপোনালোকৰ ফিল্ডত বোকা হৈ আছে আৰু যদি আপোনালোকৰ ডিষ্টেন্সটো যদি কমপ্লিট কৰোঁতে প্ৰব্লেম হৈছে, তেনেহ'লে আপোনালোকে শ্ল' ফাষ্ট ৱৰ্কআউট কৰিব। শ্ল' ফাষ্ট ৱৰ্কআউট কেনেকৈ কৰিব, আপোনালোকে 2 মিনিট যাব লাগিব স্পীডত। স্পীড মানে একদম স্পীড নহয়, যিটো আপোনালোকে 2 মিনিট নোৱাৰিছে। 2 মিনিট যাব অলপমান স্পীডত আৰু 1 মিনিট যাব একেবাৰে শ্ল' জগিং। ঠিক তেনেকৈ আপোনালোকে 15 মিনিট সময় কৰিবলৈ চেষ্টা কৰিব। 15 মিনিটত আপোনালোকৰ তেনেকৈ 5টা হ'ব। চ' সেইকাৰণে আপোনালোকে 15 মিনিট তেনেকৈ কৰিবলৈ চেষ্টা কৰিব। আৰু সেইটো আপোনালোকে ৰাস্তাটো কৰিব পাৰে, আৰু চেষ্টা কৰিব যাতে পকা ৰাস্তাত নকৰে, কাৰণ স্পীড ট্ৰেইনিংবিলাক যদি আমি পকা ৰাস্তাত কৰোঁ তেনেহ'লে আঁঠু বিষ হোৱাৰ সম্ভাৱনা বেছি থাকে। সেইকাৰণে চেষ্টা কৰিব যদি কেঁচা ৰাস্তা আছে তাত কৰিব পাৰে, যদি ফিল্ডত পাৰিছেতো ভাল কথা। চ' এইটো হৈছে আপোনালোকৰ যদি ফিল্ডত বোকা আছে তেনেকুৱা চিটুৱেশ্যনত। আৰু যদি আপোনালোকৰ ফিল্ডত ভাল হৈ আছে, ফিল্ডখন যদি ঠিক আছে, তেনেহ'লে আপোনালোকে 400 মিটাৰো কৰিব পাৰে। 400 মিটাৰ আপোনালোকে 4ৰ পৰা 5টা কৰিব পাৰে। যদি কোনোবাই নোৱাৰিছে 4টা কৰক, আৰু যদি কোনোবা এডভান্স আছে, আগৰ পৰা কৰি আছে, তেওঁলোকে 5টা পৰ্যন্ত কৰিব পাৰে। বাকী টাইমিংবিলাক মই নকওঁ। চেষ্টা কৰিব যাতে প্ৰথমৰ পৰা শেষলৈকে 4টা বা 5টা যেন একেই হয়, প্ৰায় ওচৰা ওচৰি টাইমিং হয়। এনেকুৱা নহয় যাতে একদম প্ৰথমটো খুব স্পীড দি দিছে, এনাৰ্জি আছে কাৰণে পিছলৈ আপোনালোকে নোৱাৰিছে, শ্ল' হৈ গৈছে, তেনেকুৱা নহয়। যে প্ৰথমটো বোলে আপোনালোকে 1 মিনিট 30 ছেকেণ্ডত গৈছে, পিছৰখিনি বোলে 2:30 3 লাগিছে, সেইটো নহয়।
তো চেষ্টা কৰিব যাতে এটাই পেচ মেইনটেইন কৰিবলৈ প্ৰথমটো খুব স্পীড দি নিদিব এনাৰ্জি আছে বুলিয়ে যে প্ৰথমটো স্পীড যাব লাগিব তেনেকুৱা কোনো কথা নহয় সো প্ৰথমটোত আপোনালোকে নিজৰ এনাৰ্জি বচাই কৰিব যাতে 4টা বা 5টা সম্পূৰ্ণ কৰিব পাৰে আৰু শেষৰটোত আপোনালোকে অলপমান স্পীড দিব পাৰে একেবাৰে লাষ্টৰটোত যেটো আপোনালোকে যদি গোটেইকেইটাতকে চেষ্টা কৰিব যে প্ৰথমকেইটাতকে লাষ্টৰটো যাতে অলপমান টাইমিং ভাল হয় সেইকাৰণে লাষ্টৰটো স্পীড দিব পাৰে যদি কোনোবাই পাৰে ইয়াৰ পিছত আহিলে শনিবাৰ দিনা আপোনালোকে অলপমান লং ৰানিং কৰিব কাৰণ ষ্টেমিনা যথেষ্ট প্ৰয়োজন মোক এইটো কথা সকলোৱে কৈ থাকে যে মই আধাতে ৰখি দিবলগীয়া হয় দাদা মই ইমানটো ৰানিং কৰাৰ পিছত মোৰ স্লো হৈ যায় সেইবিলাক আপোনালোকৰ ষ্টেমিনা কম কাৰণে হৈছে আৰু যদি ষ্টেমিনা কম থাকে তেনেহলে মাজত আপোনালোকৰ ৰৈ দিবলগীয়া হ'ব সো সেইকাৰণে আপোনালোকে শনিবাৰ দিনা কৰিব 4 পৰা 5 কিলোমিটাৰ ছোৱালীয়ে কৰিব লাগিব আৰু ভয় খাব নালাগে 4 পৰা 5 কিলোমিটাৰ আপোনালোকে বহুত বেছি স্পীড যাব নালাগে কিছুমানে 4 বা 5 কিলোমিটাৰ বুলি শুনি নিশ্চয়কৈ ভয় খায় সকলোৱে নকৰে ভয় যিসকলে ৰানিং ভাল পায় সেইসকলে ভয় নকৰে কিন্তু যিসকলে খুব কষ্টত দৌৰি আছে নতুনকৈ আহিছে তেওঁলোকে অলপমান চিন্তা কৰে সো তাৰ কাৰণে চিন্তা কৰিব নালাগে যিটো আপোনালোকে স্পীডত ৰানিংটো শেষ কৰিব পাৰিছে সেইটো স্পীডত আপোনালোকে 4 পৰা 5 কিলোমিটাৰ সম্পূৰ্ণ কৰিব আৰু এনেকুৱা নহয় যে একদম প্ৰথমতে স্পীড গুচি গৈছে আৰু পিছলৈ একেবাৰে স্লো হৈ গৈছে সেইটো নহয় সো চেষ্টা কৰিব যাতে প্ৰথমৰ পৰা শেষলৈ এটা যাতে স্পীডত যাব পাৰে যদি নতুনকৈ কোনোবা আহিছে নোৱাৰিছে তেওঁ 4 কিলোমিটাৰ কৰক আৰু যিসকলে পাৰিছে তেওঁলোকে 5 কিলোমিটাৰ পৰ্যন্ত কৰিব পাৰে সো বাকি এয়াই আছিলে ট্ৰেইনিং আৰু যদি ভালকৈ কৰি যায় এখন শিডিউলৰে যথেষ্ট ভাল টাইমিঙত ৰানিং কৰিব পাৰিব 6 মিনিটৰ তলত আপোনালোকে আহিবলৈ বেছি সময় নালাগে যদি ভালকৈ কৰি যায় কিন্তু এনেকুৱা নহয় যাতে আপোনালোকে অলপ কৰিছে অলপ নকৰিছে তেনেকুৱা নকৰিব সম্পূৰ্ণ কৰিব চেষ্টা কৰিব টাইমিং যদি বেয়া হৈছে কোনো কথা নাই কিন্তু আপোনালোকে ডিসটেন্স বিলাক শেষ কৰিব চেষ্টা কৰক যদি ভালকৈ কৰে আপোনালোকৰ টাইমিং যথেষ্ট ভাল হ'ব বাকি আপোনালোকৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক ওয়াৰ্কআউট এক্সাৰসাইজ এইবিলাকো দেখুৱাই যাম এতিয়াৰ পৰা ৰানিঙৰ আগত কি কৰিব লাগে ৰানিঙৰ পিছত কি কৰিব লাগে আৰু মই সেইবিলাকে দেখুৱাম যিখিনি মই কৰি আছো মই আগৰ পৰা যিখিনি কৰি আছো আপোনালোকক সেইখিনি দেখুৱাম এক্সট্ৰা কৰি নেদেখুৱাম আৰু ষ্ট্ৰেচিঙৰ এক্সাৰসাইজ আপোনালোকে ইমানো বেছি কৰিব নালাগে যে একেবাৰে 1 ঘণ্টা 2 ঘণ্টা সিমানো প্ৰয়োজন নাই যিখিনি প্ৰয়োজনীয় আছে যিখিনি মেজৰিটি আমাক প্ৰয়োজন আছে মই সেইখিনি দেখাম আপোনালোকে 15-20 মিনিট মান সময় কৰিলে যথেষ্ট সিমান বেছি কৰাৰ জোখতকৈ বেছি কৰাৰ কোনো প্ৰয়োজন নাই সো সেইকাৰণে নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাই যাম এক্সাৰসাইজটো দেখুৱাম ওয়াৰ্কআউটটো দেখুৱাম ভৰিৰ কাৰণে কি কৰিব লাগে সেইবিলাকো দেখুৱাম সো আপোনালোকে মোক কমেন্টটো কৰি যাব কেনেকুৱা ধৰণৰ দিব লাগে সো তেতিয়া আৰু মোৰ ভিডিঅ' দিবলৈ আৰু সুবিধা হ'ব সো আশা কৰিছো আপোনালোকে শিডিউলখন নিশ্চয় বুজি পাইছে যদি কিবা আপোনালোকৰ কোৱেশ্চন আছে তেনেহলে মোক কমেন্ট কৰি সুধিব পাৰে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে লাইক কৰিব লগতে সকলোকে শ্বেয়াৰ কৰি দিব যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি লবলৈ নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ'ত জয় আই অসম